Hi friends, welcome back to my YouTube channel Travel and Cook with Rana. যিহেতু আজি দেওবাৰ আছিলে গতিকে মই আজি চিকেন আৰু লাই শাক বনালোঁ আৰু ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো চাই থাকক মই কেনেকেনো লাই শাক আৰু চিকেন বনালোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেতিয়া লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। লাই পাতৰ লগত চিকেন বনাবৰ কাৰণে আমাক লাগে চিকেন। মই চিকেন আধা কেজি আনিছোঁ। তাৰপিছত লাগিব আমাক পিঁয়াজ দুটা মিডিয়াম সাইজৰ। তাৰপিছত আমাক লাগিব ধনিয়া মিডিয়াম সাইজৰ, বিলাহী দুটা, জলকীয়া 6-7টামান লাগিব, আদা লাগিব আমাক, নহৰু 8-9 ফুটা। তাৰপিছত আমাক লাগিব নিমখ আৰু হালধি। এই ভিডিঅ'টোত মই নিমখ আৰু হালধি আপোনালোকক দেখুওৱা নাই যিহেতু সেইটোতো প্ৰয়োজনীয় বস্তু হয়েই, তো সেইটো মই নেদেখুৱালেও হ'ব বুলি মই ভাবোঁ। তাৰপিছত চিকেনৰ লগত লাইপাত বনাবলৈ আমাক লাগিব লাইপাত। এই লাইপাতখিনি একদম মানে বাৰীৰ পৰা বুটলি আনিছোঁ মই, এইটো বজাৰৰ পৰা কিনি অনা নহয়। মই যেতিয়া ঘৰত চব্জি বনাওঁ মোৰ সকলো বস্তু মই প্ৰথমে ৰেডি কৰি লওঁ। এনেকুৱা নহয় যে পিছত মই চব্জিখিনি ভাজি থাকিম তাৰপিছত মই লাহে লাহে ইয়াৰ লগত যিখিনি বস্তু লাগে সেইখিনি মই লাহে লাহে কাটি থাকিম, তেনেকুৱা নহয়। গতিকে আৰম্ভণিতে মই পিঁয়াজখিনি প্ৰথমে কাটি লৈছোঁ মিহি মিহিকৈ। মিহি মিহি মানে একদম মিহি মিহি নহয়, যিটো আমি কওঁ ৰাফলি। সেইটো প্ৰয়োজনীয় নহয় যে আপুনি পিঁয়াজখিনি মিহি মিহিকৈ কাটিবই লাগিব বুলি। এইখিনিলৈকে মোৰ পিঁয়াজ কটা হৈ গ'ল। মোৰ যিহেতু পিঁয়াজ কটা হৈ গৈছে গতিকে মই জলকীয়াখিনি কাটিম। জলকীয়াখিনি মই দীঘলে দীঘলেহে ফালিম, ইয়াত 2-3 টুকুৰা মই নকৰোঁ। এইটো চাওক মই কেনেকৈ ফালি আছোঁ। জলকীয়া কটা শেষ হৈ গৈছে। এতিয়া আহোঁ আমি নহৰু যিখিনি আছে এইখিনি আমি দীঘলে দীঘলে 2ফাল বা 3ফাল কৰিম একদম, মানে আদা নহৰু পেষ্ট বনাম যিহেতু। এতিয়া মই আদা নহৰুখিনি ইয়াতে দি লৈছোঁ। এইখিনি হৈছে মোৰ আদা নহৰুৰ পেষ্ট, মানে একেবাৰে গুড়ি হোৱা নাই, অলপ মানে গোটা গোটাকৈ থৈ দিছোঁ মই। সেইটো জুইৰ পৰা ভালকৈ উঠিলে, তো এতিয়া আমি কেৰাহীখন ইয়াতে দি দিছোঁ। যিহেতু কেৰাহীখন গৰম হৈ গ'ল এতিয়া আমি ইয়াতে তেল ঢালি দিছোঁ। তেলটো ঢালিব আপোনালোকৰ মাংসৰ পৰিমাণ চাই, যিহেতু মই আধা কেজি মাংস বনাম গতিকে এইখিনি তেলে মোৰ কাৰণে যথেষ্ট। মই পিঁয়াজৰ লগতে কাটি থোৱা জলকীয়া আৰু প্ৰয়োজন অনুসাৰে নিমখ আৰু আদা নহৰু পেষ্ট দি 1 মিনিটমানৰ কাৰণে ভাজিলোঁ আৰু ঢাকনিখন ঢাকি দিলোঁ। পিঁয়াজ জলকীয়া আৰু আদা নহৰু পেষ্টখিনি 2 মিনিটমান ভজাৰ পিছত ঢাকনিখন খুলি ধুই থোৱা চিকেনখিনি প্ৰয়োজন অনুসাৰে হালধি দি মই 2 মিনিটমানৰ কাৰণে ভালকৈ ভাজি ল'লোঁ আৰু ভাজাৰ পিছত মই ঢাকনিখন মাৰি দিলোঁ। আৰু আপোনালোকে কি কৰিব, যেতিয়া ঢাকনিখন মাৰিব মাজে মাজে মাংসখিনি লৰাই থাকিব যাতে মাংসখিনি কেৰাহীত লাগি নধৰে। আৰু এই যিখিনি পৰ্যায় আছে সেইখিনি কৰোঁতে আপোনালোকে ল' মিডিয়াম হিটত মাংসখিনি ভাজি ল'ব। ল' মিডিয়াম হিটত 5 মিনিটমান ঢাকোন মাৰি সিজিব দিয়াৰ পিছত আমি ঢাকনিখন খুলি ধুই থোৱা আমাৰ মিডিয়াম সাইজৰ বিলাহী দুটা কাটি ভালদৰে লৰাই আকৌ ঢাকোন মাৰি দিলোঁ আৰু 5 মিনিটমানৰ কাৰণে আকৌ সিজিব দিলোঁ। 5 মিনিটমান সিজিব দিয়াৰ পাছত মই ঢাকনিখন খুলি মই ধুই থোৱা লাইখিনি তাতে কাটি দিলোঁ আৰু কাটি দিয়াৰ পাছত মই কোনো ধৰণৰ হেতা নলৰোৱাকৈ মই ঢাকনিখন মাৰি 5 মিনিটমানৰ কাৰণে আকৌ সিজিব দিলোঁ। পাঁচ মিনিটমানৰ পাছত মই ঢাকনিখন খুলি লাই শাকখিনি মাংসৰ লগত ভালদৰে মিলালোঁ আৰু মিলোৱাৰ পাছত আকৌ ঢাকোন মাৰি মই 5 মিনিটমানৰ কাৰণে সিজিব দিলোঁ। 5 মিনিট যোৱাৰ পাছত আমি ঢাকনিখন খুলি মাংসখিনি লৰালোঁ আৰু ইয়াত প্ৰয়োজন অনুসাৰে কুহুমীয়া পানী ঢালিলোঁ। তাৰপিছত কেৰাহী ঢাকোন মাৰি আমি আকৌ 10 মিনিটমানৰ কাৰণে হাই ফ্লেমত উতলিব দিলোঁ।
10 মিনিট হাই ফ্লেমত উতলিব দিয়াৰ পাছত আমি আমাৰ কেৰাহীৰ ঢাকনিখন খুলিলোঁ আৰু ধুই থোৱা ধনিয়াখিনি আমি কাটি দিলোঁ। কাটি দিয়াৰ পাছত ভালদৰে চব্জিখিনি লৰালোঁ আৰু লৰোৱাৰ পাছত 2 মিনিটমানৰ কাৰণে ঢাকোন মাৰি উতলিব দিয়াৰ পাছত আমি আমাৰ আঞ্জাখন নমাই দিলোঁ।